সম্প্ৰীতিৰ নিদৰ্শনেৰে এক ৰজাদিনীয়া পূজা। মুছলমান অধ্যুষিত অঞ্চলত মহা আয়োজনেৰে বাগৰাণীৰ আৰাধনা। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ মিলনৰ আন এক নিদৰ্শন চাপৰ শান্তিপুৰৰ শ্ৰী শ্ৰী বাগৰাণী মন্দিৰ। এশ শতাংশই মুছলমান অধ্যুষিত অঞ্চলত অৱস্থিত বাগৰাণী পূজা আন বছৰৰ দৰে এইবাৰো তিনিদিনীয়াকৈ বিশ্বশান্তিৰ বাবে মহা যজ্ঞানুষ্ঠানৰ লগতে পূজা পালন কৰা হৈছে। প্ৰায় ৫০০ বছৰীয়া জহি খহি যোৱা এই মন্দিৰটো সমিতিয়ে পুনৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি তোলাৰ লগতে তিনিদিনীয়াকৈ পূজা অৰ্চনা কৰা হৈছে। কথিত আছে যে ১০০ শতাংশই মুছলমান অধ্যুষিত অঞ্চলত অৱস্থিত শক্তিৰ দেৱী বাগৰাণী দেৱী কেতিয়াও ঘৰৰ চালৰ তলত নাথাকে। ৰজাদিনীয়া এই মন্দিৰভাগৰ বিলাচীপাৰাৰ ৰজাই এসময়ত মন্দিৰভাগৰ শিলত খোদিত মূৰ্তি তিনিটা হাতীৰ পিঠিত তুলি লৈ গৈ ৰাজপ্ৰসাদৰ এটা আটকধুনীয়া অট্টালিকাত থৈছিল যদিও নিশাতে আকৌ বাগৰাণী দেৱীৰ এই তিনিওটা মূৰ্তি নিজে নিজে আহি আকৌ বৰ্তমানৰ ঠাইতে অৱস্থান লৈছিল। কাহানিতে উক্ত মন্দিৰটোত দুটা বাঘৰ লগতে নাগ নাগিনৰ লগতে বান্দৰ আৰু অসংখ্য জীৱ জন্তু আছিল। এশ শতাংশই মুছলমান অধ্যুষিত অঞ্চলত অৱস্থিত এই মন্দিৰটো তাহানিৰ পৰাই আজিলৈকে হিন্দু মুছলমান সকলোৱে মিলি পূজা অৰ্চনা কৰি আহিছে। শক্তিৰ দেৱী বাগৰাণী মন্দিৰত পবিত্ৰ মনেৰে আজিলৈকে যিজনে যি ধৰণে মনোকামনা কৰিছে সেই মনোবাঞ্ছা পূৰণ হৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে পুনৰ নিৰ্মাণ কৰি উলিওৱা মন্দিৰভাগৰ দুৱাৰ আজি উদ্বোধন কৰে KAC কাৰ্যবাহী পাৰিষদ কামেশ্বৰ ৰায়ে। আমাৰ চাপৰ শান্তিপুৰ গাঁওবাসীৰ কাৰণে বা অঞ্চলবাসীৰ কাৰণে সুখবৰ। আৰু ইয়াত এটা ৰজাদিনীয়া ঐতিহাসিক এটা মন্দিৰ আছিল আৰু এই মন্দিৰৰ আজি বহুদিনৰ পৰা এইখিনি অঞ্চলৰ মানুহে ইয়াত হিন্দু মুছলিম কোনো কথা নাই, প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহে ইয়াত সকলোৱে পূজা পাতল কৰি আহিছে আৰু এক লোকবিশ্বাস বা আত্মাৰ লগত জড়িত হৈ আছে এই মন্দিৰৰ যিখিনি বিশ্বাস। এই ক্ষেত্ৰত আজি আমাৰ সন্মানীয় ৰাইজে এই মন্দিৰ নতুনকৈ আজি সাজি উলিয়াইছে আৰু এই মন্দিৰৰ যি আজি শুভ মুকলি কাৰ্যসূচী বা শুভ উদ্বোধন কাৰ্যসূচীত মোক মাতিছে আৰু মই ইয়াত আজি আহি শুভ উদ্বোধন কৰিলোঁ। আৰু চাওক, মই যিখিনি আমাৰ কমিটিৰ পৰা শুনিলোঁ, এই মন্দিৰ এক ঐতিহাসিক মন্দিৰ, লগতে অলৌকিক ঘটনা থকা মন্দিৰ আৰু ইয়াত বহুতো অলৌকিক পৰিঘটনা আছে। আৰু মই শুনিলোঁ কমিটিৰ ফালৰ পৰা কমিটিৰ মানুহখিনি ভালকৈ ক'ব পাৰিব। ইয়াত জমিদাৰ আছিল, জমিদাৰে ইয়াৰ পৰা বিলাচীৰ পৰা চিফ হৈছিল, তাত থাকিব লৈছিল আৰু জমিদাৰে ইয়াৰ পৰা চিফ হোৱাত এই যি মন্দিৰৰ যি শিল আছিল, প্ৰতিমা আছিল, এই প্ৰতিমা দুটা লৈ গৈছিল বিলাচীপাৰালৈ। কিন্তু ৰাতিপুৱাৰ পিছতে সি জমিদাৰে দেখে বিলাচীপাৰাত শিল দুটা নাই, আকৌ নিজৰ জেগাতে এই পবিত্ৰ স্থলীত শিল দুটা আহি আছে। তো এটা অলৌকিক ঘটনা আৰু এই কাৰণে ইয়াত থকা বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজে লোকবিশ্বাস বা আত্মাৰ লগত জড়িত হৈ আছে আৰু এই কাৰণে বহুতে ইয়াত ফল পাইছে। মই আশা কৰিছোঁ আগন্তুক দিনতো আমাৰ ফালৰ পৰা আমি সহযোগ কৰি যাম আৰু যি ৰাইজৰ আস্থা যি বিশ্বাস নিশ্চয় দিনক দিনে বাঢ়ি থাকিব আৰু ৰাইজে নিশ্চয় ইয়াৰ এই মন্দিৰৰ পৰা এক সুফল অৰ্জন কৰিব বা এই অঞ্চলবাসী যাতে কোনো ধৰণৰ বিপদ বিঘ্নি নহয় বা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, যাতে এই আমাৰ বাগেশ্বৰী মায়ে যাতে সকলোকে মংগল কৰি ৰাখে, মই তাই কামনা কৰিলোঁ। জয় জয়তে আপোনালোকক মই ধন্যবাদ জনাইছোঁ ইয়ালৈ কভাৰ কৰাৰ কাৰণে, আমাৰ মাজত আহি আমাক কভাৰ কৰাৰ কাৰণে। যি কি নহওক, এই বাগৰাণী থান বুলি আমি জানিছিলোঁ আগতে, এতিয়া হয়তো বাগেশ্বৰী কৈ আছে বাগৰাণী থান বুলি এইটো জনাজাত। আৰু আমাৰ
কমতাপুৰ অটোনমাস কাউন্সিলৰ মেম্বাৰ সাহেবে যিখিনি কথা ক'লে এইটো বাস্তৱ কথা। এই চাপৰৰ জমিদাৰৰ এইটো ঘৰ অঞ্চল আছিলে, এইটো জমিদাৰ চাপৰৰ জমিদাৰ বুলি ইয়াত জমিদাৰ আছিলে আৰু এই জমিদাৰ পৰিয়ালৰ মানুহে ইয়াত পূজা পাতল কৰিছিলে এই মন্দিৰত। পৰৱৰ্তী সময়ত জমিদাৰ যেতিয়া ইয়াৰ পৰা উঠি বিলাসীপাৰালৈ গুচি গ'ল। কিন্তু প্ৰবাদ আছে দেই, আমিতো আৰু আমাৰতো জন্মই হোৱা নাই, বহুত বছৰ আগত মানুহে মুখে মুখে শুনি আহিছিলোঁ, আমি আমাৰ বুঢ়া মানুহখিনিৰ মুখত শুনি আহিছিলোঁ। তাৰপিছত জমিদাৰ ইয়াৰ পৰা যাওঁতে ইয়াৰ পৰা গোটেইখিনি যিখিনি আমাৰ পাথৰ বা যিখিনি মূৰ্তি আছে গোটেইখিনি বিলাসীপাৰা লৈ গৈছিল, তাতে গৈ স্থাপন কৰিছিল, কিন্তু নাই, ৰাতিপুৱাই দেখিলে যে তাত নাই, আকৌ আহি নিজৰ নিজৰ জেগাত আহি বহি আছে। তো এইখিনি যি প্ৰবাদ আছে, তো এইখিনি বুজা যায় যে ঐশ্বৰিক শক্তি নিশ্চয় আছে, নহ'লে কিয় কেনেকৈ আহিব পাৰিলে ইয়াতে। আপোনালোকে জানে, পৰৱৰ্তী সময়ত জানে যে সেই ৰাজবাৰী বিলাসীপাৰা ৰাজবাৰী ৰজাই গোটেইখিনি বিলাসীপাৰা কলেজত দান কৰি থৈ গৈছে। সেই পৰিয়ালৰ এই পৰিয়ালে পূজা পাতল কৰা এইটো মন্দিৰ বাগৰাণী থান বুলি আমি জানিছিলোঁ। যি কি নহওক, এটা এটা সম্প্ৰীতিৰ কেন্দ্ৰস্থল। আপোনালোকে জানে, এখন যদিও শান্তিপুৰ বুলি কৈছে ঘূৰ্ণিমাৰীত অৱস্থিত, ইয়াত চাৰাউণ্ডিং আমি মুছলিম মানুহ, কিন্তু আমি কোনোদিন কেতিয়াও আমি ডাঙৰ সৰুৰ পৰা দেখি আহিছোঁ যে আমাৰ মানুহে কেতিয়াও কোনোদিন ইয়াক অৱহেলা কৰা নাই, সদায় সন্মানৰ দৃষ্টিৰে চাইছে, সন্মান কৰি আহিছে। অহা যোৱা কৰোঁতে আমি ইয়াত ভক্তি কৰি গৈছিলোঁ। ৰাস্তা দি যাওঁতে ভয় খাওঁ, ইয়াত ডাঙৰ ডাঙৰ সাপ ওলায়, আমি ভয় খাওঁ, আমি ভক্তি কৰি যাওঁ, সেৱা এটা কৰি যাওঁ। এইখিনি বিশ্বাস আমাৰো আছিল। এতিয়াও আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিবলৈ যাওঁতে ইয়াত পইচা দি যায়, এইবাৰো মই দেখিলোঁ। তো গতিকে এইটোতো সম্প্ৰীতিৰ এনাজৰী। গতিকে মই ইয়াত আজি যিমানখিনি ভক্তিপৰায়ণ ৰাইজ ইয়াত উপস্থিত হৈছে, মই সকলোকে এই অঞ্চলৰ মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ যি সম্প্ৰীতি আছিল, আগৰ পৰা যি মিলা প্ৰীতি আছিল, এই মিলা প্ৰীতি যাতে সদায় অক্ষুণ্ণ থাকে। ইয়াত পূজা পাৰ্বণ সময়মতে নিশ্চয় চলিব, খুব সুন্দৰকৈ হওক। আপোনালোকে পূজা কৰিলে মানৱ জাতিৰ কল্যাণ হ'ব। মানৱ জাতিৰ কল্যাণ হ'লে খালি বাচি হিন্দু মানুহৰ নহ'ব, পুৰা মানৱ জাতিৰে কল্যাণ হ'ব। সেইখিনি আমি আশা কৰোঁ আমাৰ এই অঞ্চলৰ ৰাইজে তেনেকৈ মনোভাৱেৰে ইয়াত পূজা পাতল কৰিব। আৰু আমাৰ যি সম্প্ৰীতি, হিন্দু মুছলমানৰ যি সম্প্ৰীতি আমাৰ ইয়াত আছে, এইখিনি আমাৰ অক্ষুণ্ণ থাকিব। এইখিনি আশা ৰাখি আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। জয় অসম। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।